হেল্ল' এভৰিৱান। তো আজি তোমালোকৰ কাৰণে ক্লাছ 10ৰ ছায়েন্সৰ 4 নম্বৰ লেচনটো কাৰ্বন আৰু তাৰ যৌগৰ most ইম্পৰ্টেণ্ট কেইটামান MCQ কুৱেশ্যন লৈ আহিছোঁ, যি কুৱেশ্যন কেইটা খুব সম্ভাৱ্য 2024 চনৰ মেট্ৰিকত আহিব পাৰে। তো গতিকে ভিডিঅ'টো শেষৰলৈকে চাবা, অলপো স্কিপ নকৰিবা। তো প্ৰথম কুৱেশ্যনটো হ'ল প্ৰপেন অণু এটাৰ থাকে 10 সহযোগী বান্ধনি, 9 সহযোজী বান্ধনি, 11 সহযোজী বান্ধনি এণ্ড ডি 8 সহযোজী বান্ধনি। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। তো কিয়নো প্ৰপেন অণু এটাত কাৰ্বন 3টা থাকে, হাইড্ৰজেন 8টা থাকে। তো কাৰ্বন 3টা আৰু হাইড্ৰজেন 8টা মিলি পিনে হয় টোটেল 11টা, আৰু টোটেল 11টা অণু হোৱাৰ কাৰণে তাৰ সহযোজী বান্ধনি হ'ব 10। তো আমি জানো যে আমি ইয়াত এটা কথাই মনত ৰাখিব লাগে যে যদি অণুৰ সংখ্যা যিমান থাকিব তাতকৈ এডাল কম থাকিব সহযোজী বান্ধনি। তো ইয়াত যিহেতু কাৰ্বন 3টা থাকিব আৰু হাইড্ৰজেন 8টা, 8 × 3 = 11 হ'ব, সেইটো কাৰণে ইয়াৰ সহযোজী বান্ধনি হ'ব 10। তো বেলেগ ধৰণৰ কুৱেশ্যন আহিব পাৰে, ক'তবা কাৰ্বন 2টা থাকিব, হাইড্ৰজেন 6টা থাকিব। তো মুঠে আমি অণু হিচাপ কৰিব লাগে, আৰু অণু হিচাপ কৰাৰ পাছত অণু যেটা হ'ব তাতকৈ 1 কমাই দিব লাগে তাৰ সহযোজী বান্ধনিৰ কাৰণে। চ' আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হ'ল বিউটেনৰ অণু এটাত থাকে 9 সহযোজী বান্ধনি, 4 সহযোজী বান্ধনি, 13 সহযোজী বান্ধনি এণ্ড 10 সহযোজী বান্ধনি। তো এতিয়া চাওক, বিউটেনৰ অণু এটাত আমি পাওঁ কাৰ্বন 4টা, হাইড্ৰজেন 10টা। তো এতিয়া কাৰ্বন 4টা আৰু হাইড্ৰজেন 10টা মিলালে হয় টোটেল 14টা। তো আমি আগত পাই আহিছিলোঁ যে আমি অণু যিমান থাকে তাতকৈ একটা কম থাকে সহযোজী বান্ধনি। তেতিয়াহ'লে কাৰ্বন 4টা আৰু হাইড্ৰজেন 10টা মিলি হ'ব 14টা। তো 14ৰ পৰা 1 মাইনাছ কৰিলে হ'ব 13। গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। বিউটেনৰ অণু এটাত 13টা সহযোজী বান্ধনি থাকে। চ' নেক্সট কুৱেশ্যনটো হ'ল 3 নম্বৰ কুৱেশ্যনটো। 3 কাৰ্বনযুক্ত যৌগ প্ৰপাৰ্নেলত থকা কাৰ্যকাৰী মূলকটো হ'ল কিটন, এলকহল, এলডিহাইড এণ্ড হেল'জেন। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এলডিহাইড। চ' নেক্সট কুৱেশ্যনটো হ'ল 4 নম্বৰ কুৱেশ্যনটো। তলৰ কোনটো যৌগৰ কাৰ্বন পৰমাণুবোৰৰ মাজত কেৱল এক বান্ধনি আছে? অপশ্যন এ C2H4, অপশ্যন বি C2H6, অপশ্যন 3 C3H6, অপশ্যন ডি C5H10। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি C2H6। তো আমি ইয়াত মনত ৰাখিবলগীয়া এটাই কথা যে যদি কাৰ্বনে হাইড্ৰজেনৰ লগত এডাল বান্ধনি কৰে তো তাক এক বান্ধনি বুলি কোৱা হয়, আৰু যদি দুডাল আঁচেৰে বান্ধন কৰে তেতিয়া দ্বি বান্ধনি বুলি কোৱা হয়, আৰু যদি 3ডাল আঁচেৰে বান্ধন কৰে তেতিয়া ত্ৰি বান্ধনি বুলি কোৱা হয়। তো যিহেতু আমাৰ কুৱেশ্যনটোত কৈছে যে এক বান্ধনি, গতিকে কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত মাত্ৰ এডাল আঁচ থাকিব লাগিব। তো সেইটো কাৰণে আমাৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব C2H6। চ' আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো যৌগত কাৰ্বন পৰমাণুৰ মাজত এডাল দ্বি বান্ধনি থাকিব? অৰ্থাৎ ইয়াত সুধিছে যে দুডাল আঁচ ক'ত থাকিব। তো ইয়াত প্ৰথম অপশ্যনটো হৈছে C2H4, ছেকেণ্ড অপশ্যনটো হৈছে C2H6, থাৰ্ড অপশ্যনটো হৈছে C3H8 এণ্ড ডি অপশ্যনটো হৈছে C5H12। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব C2H2। তো ইয়াত কাৰ্বনৰ অন্ততঃ দুডাল বান্ধনি থাকে। চ' নেক্সট 6 নম্বৰ কুৱেশ্যনটো হ'ল তলৰ কোনটো এলকেনৰ সাধাৰণ সংকেত? তো অপশ্যন এ CN H + N+2, অপশ্যন বি CnH4n, অপশ্যন চি CnH2n-2, অপশ্যন ডি CnH2n। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ CnH2n+2। এলকেন বুলি ক'লে যোগ হয় য'ত। চ' নেক্সট কুৱেশ্যনটো হ'ল গাৰ ছালফ্যুৰিক এচিডৰ লগত ইথানল উত্তপ্ত কৰিলে কি উৎপন্ন হয়? অপশ্যন এ ছ'ডিয়াম ইথক্সাইড আৰু হাইড্ৰজেন, অপশ্যন বি ইথিন আৰু পানী, অপশ্যন চি ছ'ডিয়াম ইথাইনেট আৰু পানী, আৰু অপশ্যন ডি এষ্টাৰ। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ইথিন আৰু পানী উৎপন্ন হয়। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত ৰাখিছোঁ। যদি ভিডিঅ'টোৰ পৰা কিবা এটা বুজি পাইছোঁ যেন লাগিছে, ইনফৰ্মেটিভ যেন লাগিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ, থেংক ইউ।